নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই সিদ্ধাৰ্থ ছাৰ তোমালোক আটাইকে স্বাগতম জনাইছোঁ JNV গাইড ইউটিউব চেনেললৈ। তো যিয়ে নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু আজি আমি এটা বহুত বিশেষ বিষয়ৰ ওপৰত আমি কথা পাতিব গৈ আছোঁ। সেইটো হ'ল নৱোদয় বাছনি পৰীক্ষাত যিখিনি গণিতৰ প্ৰশ্ন আহিব, অংকৰ প্ৰশ্ন আহিব, তাত কোনটো পাঠ কিমান বেছি গুৰুত্বপূৰ্ণ হয়, কোনটো কম গুৰুত্বপূৰ্ণ, ক'ত আমি সময় বেছিকৈ দিম, ক'ত আমি কমকৈ দিম। তো সেইখিনি বস্তু আজি আমি ইয়াত আলোচনা কৰিম। তাৰ আগতে মই এটা বিশেষ কথা কৈ দিওঁ। দেখি আছা তোমালোকে এইখন, হয়? তো আমাৰ ছেপ্টেম্বৰৰ 15 তাৰিখৰ পৰা এটা নতুন বেটছ আহি আছে। গতিকে যিয়ে আমাৰ লগত পঢ়িব খোজা তোমালোকে এই বেটছটো জইন কৰিব পাৰা, ঠিক আছে? মই আশা কৰোঁ যিয়ে নৱোদয় বাছনি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছা আটাইৰে ভাল হওক, আটাইৰে চিট পোৱা। আৰু মই বিচাৰোঁ যে এই যে বেনাৰত যে এই ধুনীয়া ধুনীয়া মুখ কেইখন দেখিছা ন, তাত তোমালোকৰ মুখ এখন লাগক, ঠিক আছে? তোমালোকেও ধুনীয়াকৈ চিলেক্ট হোৱা, আমি এনেকৈ বেনাৰত নেক্সট তোমালোকৰ নাম লগাব খোজোঁ, ঠিক আছে? তো পলম নকৰোঁ, আমি মেইন ভিডিঅ'টোলৈ আগবাঢ়োঁ। তো আমাৰ বিষয়বস্তুটো হ'ল যে আমি চিলেবাছটো ডিছকাছ কৰিম, ঠিক আছে? তো ইয়াত চোৱা, ইয়াত দেখি আছা তোমালোকে 1 নম্বৰ পাঠ। দেখাত চাগে অসুবিধা হৈছে, ৰ'বা মই ভালকৈ দেখাইছোঁ, চাবা দেই। 1 নম্বৰ পাঠত দেখি আছা সংখ্যাৰ গসাউ আৰু লসাগু। এইটো বহুত 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 বেছি ইম্পৰ্টেণ্ট পাঠ, ঠিক আছে? তো মই JNV গাইডত মই নিজে অংক পঢ়াওঁ। গতিকে মই যেতিয়া ক্লাছ কৰোঁ তেতিয়া মই সদায় আৰম্ভণিত আৰম্ভ কৰোঁ সংখ্যাৰ গসাউ আৰু লসাগুৰ পৰা, ঠিক আছে? তো তোমালোকে হয়তো আমাৰ লগত ক্লাছ লৈছা বা লোৱা নাই, সেইটো কোনো গুৰুত্বপূৰ্ণ কথা নহয়। কিন্তু যদি তোমালোকে নিজাববীয়াকৈ প্ৰস্তুতি চলাই আছা তেনেহ'লে যেতিয়া পঢ়িব আৰম্ভ কৰিবা সদায় গণিত আৰম্ভ কৰিবা এই সংখ্যাৰ গসাউ আৰু লসাগু পাঠ। নহয়তো তোমালোকৰ যদি ইচ্ছা বেলেগ আছে তেনেহ'লে তোমালোকে 2 নম্বৰ পাঠৰ পৰা আৰম্ভ কৰিব পাৰা। দুটা অপশ্যন, হয়তো তোমালোকে সংখ্যাৰ গসাউ আৰু লসাগু প্ৰথমে পঢ়া, নহ'লেতো সংখ্যা আৰু সাংখ্যিক প্ৰণালীৰ পৰা আৰম্ভ কৰা, ঠিক আছে? ক্লিয়াৰ? তো মই প্ৰথমে কথা কৈ দিওঁ 1 নম্বৰ পাঠ। তো 1 নম্বৰ পাঠটো আছিল আমাৰ সংখ্যাৰ গসাউ আৰু লসাগু, ঠিক আছে? তো তোমালোকে যদি নৱোদয় বাছনি পৰীক্ষাৰ কাৰণে অলৰেডি প্ৰিপাৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে অবভিয়াছলি ক্লাছ 5ৰ ষ্টুডেণ্ট। গতিকে তোমালোকক মই আৰু গসাউ লসাগুৰ কথা বহুত বেছি ক'ব নালাগে। তথাপিও কৈছোঁ এইটো বহুত বেছি ইম্পৰ্টেণ্ট পাঠ, বহুত বেছি ইম্পৰ্টেণ্ট পাঠ। অংকৰ ফালৰ পৰা চাব গ'লে এইকেইটা পাঠৰ পৰা কেইটামান পাঠ আছে য'ৰ পৰা নম্বৰ বেছিকৈ আহে, ঠিক আছে? তো সংখ্যাৰ গসাউ আৰু লসাগু এটা এনে পাঠ য'ৰ পৰা প্ৰশ্ন বেছি আহে, নম্বৰ বেছি অহাৰ চান্স থাকে, ঠিক আছে? তো সকলোৱে এই পাঠটো ভালকৈ আৰম্ভ কৰিবা। আৰু লগতে তোমালোকে পিছলৈ যিবোৰ পাঠ পঢ়িবা তাত এই সংখ্যাৰ যি গসাউ উলিওৱা লসাগু উলিওৱা যিখিনি বস্তু থাকে তাৰ মানে বহুতখিনি ৰিলেট হয় বস্তুখিনি, ঠিক আছে? এইটো পাঠ নজনাকৈ তুমি পিছৰ বস্তুখিনি কৰিব নোৱাৰা। গতিকে সদায় আমি প্ৰথমে মন কৰিব লাগিব 1 নম্বৰ পাঠ সংখ্যাৰ গসাউ আৰু লসাগু, এইটো মূৰত ইয়াত সোমাই ল'বা, ঠিক আছে? তো 1 নম্বৰ পাঠৰ কথা হ'ল 1 নম্বৰ পাঠ ইম্পৰ্টেণ্ট, আমি গম পালোঁ আটাই, তাত আৰু নতুনকৈ একো ক'ব লগা নাই, ঠিক আছে? 1 নম্বৰ পাঠৰ কথা গ'ল। 1 নম্বৰ পাঠত আমি বাছ সেই লসাগু উলিয়াম, গসাউ উলিয়াম, কিবা কিবি এইখিনি পঢ়াৰ টাইমত গম পাবা, ঠিক আছে? তো নেক্সট 2 নম্বৰ কথা হ'ল সংখ্যা আৰু সাংখ্যিক প্ৰণালী। এই পাঠটোত পাঠৰ নম্বৰ দিছোঁ আমি ইয়াত 2, ঠিক আছে? 2 নম্বৰ পাঠ। তো এই পাঠটোত তোমালোকে পঢ়িব পাবা ভাৰতীয় গণনা পদ্ধতি, আন্তৰ্জাতিক গণনা পদ্ধতি। তোমালোক ধৰা এটা সংখ্যা এটা দিয়া থাকিব, তোমালোক যদি এইটো গণিব দিয়ে তেনেকৈ ধৰা তোমালোক এটা সংখ্যা দিয়া আছে, ধৰা মই এক্সাম্পল এটা দি দিছোঁ দেই। তোমালোকক ধৰা এনেকৈ এটা সংখ্যা দিয়া আছে, ঠিক আছে? তুমি যদি এইটো উচ্চাৰণ কৰিব লগা হয় এই সংখ্যাটো, তোমালোকেতো আৰু এনেকৈ নামাতা নহয় যে 1 2 8 2 3, সেইটো বাচ্ছাৰ কথা, হয়নে নাই? তোমালোকে কি কৰিবা? তোমালোকে গণনা কৰিবা একক, দশক, শতক, হাজাৰ, অযুত, ঠিক আছে? তো তোমালোকে কি বুলি মাতিবা? 12,823। তো তোমালোকে যে এই যে সংখ্যাটোক তোমালোকে যে 12,823 বুলি মাতিলা, মানে সেইটো তোমালোকে এটা পদ্ধতিৰ পৰা গম পালা ন? সেইটো হৈছে ভাৰতীয় গণনা পদ্ধতি। তেনেকৈ এটা আন্তৰ্জাতিক গণনা পদ্ধতি আছে য'ত তোমালোকে আজিকালি যে ইউটিউবত পোৱা ইমান মিলিয়ন ভিউজ, ইমান বিলিয়ন ভিউজ, সেই মিলিয়ন বিলিয়নৰ কথা ইয়াত আহে, ঠিক আছে? এইটোত নাহে, নেক্সট পদ্ধতিত আহে। তো মুখ্যকৈ সেইখিনি বস্তু তোমালোকে এই 2 নম্বৰ পাঠটোত পঢ়িব পাবা, ঠিক আছে? আৰু এনেকুৱা নহয় যে তোমালোকে যি JNVত ইম্পৰ্টেণ্ট পাঠকেইটা পঢ়িবা সেইটো পৰীক্ষাত কাম শেষ হৈ গ'ল। তোমালোকে ভৱিষ্যতে যিমান দিনলৈকে গণিত পঢ়ি থাকিবা সেই সিমান দিনলৈকে এই পাঠবোৰে তোমালোকৰ সদায় ছাটো হৈ লাগি থাকিব, ঠিক আছে? তোমালোকৰ লগ লাগি থাকিব। গতিকে তোমালোকে এই পাঠবোৰ এৰিব নোৱাৰা। ক্লাছ 5তে যদি পঢ়ি পেলাই একদম চফা কৰি থৈ দিয়া তেনেহ'লে পিছলৈ তোমালোকে যিমান নপঢ়া কিয় তাত কোনো খেলি মেলি নহয়, ঠিক আছে?
তো 1 নম্বৰ পাঠত আমি পঢ়িম লসাগু আৰু গসাউৰ কথা। 2 নম্বৰ পাঠত আমি বিশেষকৈ পঢ়িম ভাৰতীয় গণনা পদ্ধতি, আন্তৰ্জাতিক গণনা পদ্ধতি, সংখ্যা এটা কেনেকৈ গণনা কৰিবা। তাৰপিছত তোমাক যদি এটা আখৰেৰে সংখ্যা দিয়া থাকে যে 520, তুমি 520ক সংখ্যাৰে কেনেকৈ লিখিবা, সেই বস্তুটো তোমালোকে গম পাবা 2 নম্বৰ পাঠত সেই পাঠটো পঢ়াৰ পিছত। ঠিক আছে, মই লসাগু গসাউৰ কথা বেছিকৈ কোৱা নাই দেই, সেইটো ক্লাছত গম পাবা। মই ইয়াত এক্সাম্পল দি নাথাকোঁ আৰু ভিডিঅ' বহুত দীঘল হৈ যাব, হয়নে নাই? তো নেক্সট কথা কওঁ মই 3 নম্বৰ পাঠটোৰ। আচ্ছা, পাঠটো 3 নম্বৰ থোৱা আছে বাৰু, কিন্তু মই ইম্পৰ্টেণ্ট নহয় বুলি নকওঁ, কিন্তু এইটো কথা যে এইটো পাঠত অকণমান আমি কম সময় দিলে হয়। ঠিক আছে, যিমানখিনি সময় 1 নম্বৰ আৰু 2 নম্বৰ পাঠত আমি দিম, সিমানখিনি সময় আমি 3 নম্বৰত নিদিওঁ। ঠিক আছে, ইয়াত আসন্নকৰণ মানে আসন্নকৰণ ধৰা তোমাক এটা সংখ্যা দিয়া আছে, যেনেকৈ ধৰা 12.834। ঠিক আছে, তো আখৰখিনি বেয়া হ'ল ন, চৰি দেই, মই চেঞ্জ কৰিছোঁ ৰ'বা। ধৰা তোমাক এটা সংখ্যা দিছে 6.689। ঠিক আছে, 689 দিয়া আছে। ঠিক আছে, তো তোমাক যদি কয় যে দশমিকৰ পিছত তুমি ইমানটা অংক ৰাখিব নালাগে, মাত্ৰ এটা অংক ৰাখি দিয়া, তুমি চিধা তাত 6 নিলিখা, তুমি তাত লিখিবা 6.7। ঠিক আছে, তো এই যে তুমি 6.7 লিখিলা, দশমিকটো দেখি পোৱা নাই ন, অকণমান ডাঙৰ কৰি দিলোঁ দেই। এই যে তুমি 6.7 লিখিলা, এই 689ৰ জেগাত আনি পেলাই যে অকল 7টো লিখিলা, কেনেকৈ গম পাবা? এনেতো আমি অক্কৰ বক্কৰ বম্বে বো কৰি পেলাই দি নিদিওঁ, হয়নে নাই? গতিকে আমি সেইটো পঢ়ি পেলাই গম পাম। আৰু সেই বস্তুটো আমি ক'ত পঢ়িম? এই গাণিতিক ৰাশিৰ আসন্নকৰণ যিটো পাঠ আছে, সেই পাঠটোত আমি এইখিনি বস্তু পঢ়িম। ঠিক আছে, ক্লিয়াৰ? ইয়াত বহুত বেছি বুজিব লগা নাই, তোমালোকক মই ইয়াত গণিত শিকাই থকা নাই, মই জাষ্ট তোমালোকক ইয়াত চিলেবাছ কৈ আছোঁ। গতিকে ওপৰে ওপৰে বস্তুখিনি গম পাই লোৱা, কোনটো পাঠ কিমান ইম্পৰ্টেণ্ট, কোনটোত অকণমান কম সময় দিলে হয়, বাছ। ঠিক আছে, তো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ পাঠ আমাৰ হৈ গ'ল। ঠিক আছে, নেক্সট আহিল 4 নম্বৰ পাঠ। 4 নম্বৰ পাঠটোৰ নাম শতাংশ আৰু ইয়াৰ প্ৰয়োগ। ঠিক আছে, 4 নম্বৰ পাঠটোৰ নাম শতাংশ আৰু ইয়াৰ প্ৰয়োগ। ঠিক আছে, তো এতিয়া তোমালোকে নিশ্চয় মোবাইলত ফ্লিপকাৰ্ট খোলা, এমেজন খোলা, তাত কেনেকৈ লিখা থাকে, ইয়াত এনেকৈ বস্তু এটা লিখা থাকে ন, এনেকৈ 20, এক ছেকেণ্ড দেই, স্ক্ৰীনখন আহি গৈছে ৰ'বা, এক ছেকেণ্ড। $25% অফ লিখা থাকে, হয় নাই? দেখা ন, দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজাত চেল লাগিব নহয়, হয় নাই? দুৰ্গা পূজাত যে আমাক এমেজনে ফ্লিপকাৰ্টে যে চেল লগায়, তাত কি কৰে, অফাৰ দিয়ে ন, ইমান পাৰ্চেণ্ট অফ, 50% অফ, 75% অফ, দেখি পাইছা ন? এইখিনি দেখি পাইছা? 50% অফ, কিবা অফ, এই যে পাৰ্চেণ্টটো, এই যে শতাংশটো, এইটো কথা বুজিছা? দেখি পাইছানে? এইটো চোৱা, এইপিনে চোৱা, 25%। মানে তোমাক ধৰা দাম এটা দিয়া থাকিব 500 টকা। ঠিক আছে, দি পেলাই কোণাত ইয়াত লিখি দিব যে 25% অফ, 25% অফ লিখা থাকিব। মানে যিটো আচলতে বস্তুটোৰ দাম আছিল, তাতকে তুমি কমত পাবা। কিমান? 25%। সেই 25%টো কি বস্তু, কেনেকৈ উলিয়াম আমি? 500ৰ 25% কিমান হয়? ঠিক আছে, বা কিমানৰ 25% 500 হয়, সেইবোৰ বস্তু তোমালোকে গম পাবা এই পাঠটো পঢ়াৰ পিছত, 4 নম্বৰ পাঠটো। ঠিক আছে, তো মই মোৰ ফালৰ পৰা ক'ম, এই 4 নম্বৰ পাঠটো বহুত ইম্পৰ্টেণ্ট, বহুত বেছি ইম্পৰ্টেণ্ট। যেনেকৈ 1 নম্বৰ পাঠ, 2 নম্বৰ পাঠ বহুত ইম্পৰ্টেণ্ট, 3 নম্বৰ পাঠটোত মই অকণমান কমকৈ সময় দিলে হ'ব বুলি কৈছোঁ। ঠিক আছে, কিন্তু 4 নম্বৰ পাঠটো বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে 4 নম্বৰ পাঠটো আটাই ভালকৈ পঢ়িব লাগিব। ঠিক আছে, বাকী কোনটো পাঠত কি ইমান ধুনীয়াকৈ পঢ়িম, আমি বিশেষকৈ এই পাঠবোৰ আমি আগে আগে পঢ়োঁ। ঠিক আছে, তো আমি কোনটো পাঠত কিমান কি বস্তু পঢ়িম, সেইখিনি বস্তু তোমালোকে ক্লাছৰ সময়ত গম পাবা। গতিকে তোমালোকে যদি আমাৰ লগত ক্লাছ কৰিব খোজা, আটাই জইন কৰিবা ছেপ্টেম্বৰৰ 15 তাৰিখৰ বেটছটোত। ঠিক আছে, তেতিয়া আমি লগ পাম, একেলগে অংক শিকিম আৰু অংক পানী পানী কৰি দিম। ঠিক আছে, নেক্সট চোৱা 5 নম্বৰ পাঠ। 5 নম্বৰ পাঠটোৰ নাম হ'ল দশমিক ভগ্নাংশ। ঠিক আছে, যেনেকৈ মই ক'লোঁ 1 নম্বৰ পাঠ, 2 নম্বৰ পাঠ, 4 নম্বৰ পাঠ, বহুত বেছি সময় দিব লগা পাঠ। দশমিক ভগ্নাংশটো এটা সময় দিব লগা পাঠ। ঠিক আছে, দশমিক ভগ্নাংশত কি পাবা কি নাপাবা মই ইয়াত ইমান বিতংভাৱে কৈ নাথাকোঁ, সেইটো পঢ়াৰ সময়ত গম পাই যাবা তোমালোকে।
কিন্তু দশমিক ভগ্নাংশটো এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট ঠিক আছে সেইটো বস্তু মনত ৰাখা তোমালোকক ধৰা এটা ভগ্নাংশ দিয়া আছে ধৰা 5/3 ঠিক আছে 5/3 এটা ভগ্নাংশ দিয়া আছে ঠিক আছে মোৰ লিখাখিনি অকণমান তেৰা বেকা হৈছে এডজাষ্ট কৰি ল'বা দেই কোনে নাহাঁহিবা আৰু তো 5/3 তো ইয়াত তোমালোকে যদি দশমিকত লিখা এই ভগ্নাংশটোক এইটো হৈ যাব 0.6 বুলি লিখিব পাৰো হয়তো কোনোবাই বুজি পাইছা কোনোবাই নাপাব পাৰা ঠিক আছে ক্লাছৰ সময়ত বুজি পাবা সেইটো টেনশ্যন ল'ব নালাগে দেই ঠিক আছে তো 0.6 ক'ৰ পৰা লিখিলোঁ মইতো এনেই আকাশৰ পৰা আৰু নম্বৰ এটা আনি পেলাই দিয়া নাই যে তই 0.6 হৈ যা মই ভগ্নাংশটো এনেকৈ মিলাই লওঁ সেইটো নহয় আমি নিশ্চয় কিবা কৰিছোঁ কৰি পেলাই গম পাইছোঁ তো এই যিটো বস্তু কৰিম আমি এই ভগ্নাংশটোৰ পৰা এই দশমিকত সংখ্যাটো লিখিব পাৰোঁ এই দশমিকৰ পৰা এই ভগ্নাংশটো লিখিব পাৰোঁ ঠিক আছে তো এইবোৰ বস্তু আমি ক'ত পঢ়িম দশমিক ভগ্নাংশ ঠিক আছে এইবোৰ বস্তু আমি পঢ়িম দশমিক ভগ্নাংশৰ যিটো পাঠটো আছে সেইটোত পঢ়িম ঠিক আছে তো তোমালোকে মই আশা কৰোঁ এইখিনি গম পাই পেলাই আৰু বেছি এক্সাইটেড হৈ যাবা যে এই পাঠটোতনো কি আছে সোনকালে পঢ়ো হয় নে নাই হ'ল তো 5 নম্বৰ পাঠটো ইম্পৰ্টেণ্ট আছিল বহুত বেছি ইম্পৰ্টেণ্ট আছিল নেক্সট আহিল এইটো নাম্বাৰিংটো ভুল হৈছে এইটো 6 নম্বৰ পাঠ হ'ব এইটো 6 নম্বৰ পাঠ হ'ব দেই এইটো অসমীয়াত 5 নম্বৰ বুলি ভুলতে দি থৈছে এইটো 6 নম্বৰ দেই 6 নম্বৰ 6 নম্বৰ পাঠটো হ'ল পূৰ্ণ সংখ্যাৰ 4টা মৌলিক প্ৰক্ৰমণ পূৰ্ণ সংখ্যাৰ 4টা মৌলিক প্ৰক্ৰমণ এই পাঠটো মই একেদৰে ক'ম এইটো আমি এই 3 নম্বৰ পাঠটোত যিমান বেছি সময় দিছিলোঁ এইটো তাতকৈও কম সময়ত তোমালোকে আৰামছে পাই যাবা ঠিক আছে তোমালোক এজন ক্লাছ 5ত পঢ়া ষ্টুডেণ্ট তো মোৰ তোমালোকৰ ওপৰত বিশ্বাস আছে তোমালোকে এই 6 নম্বৰ পাঠটো হওক 3 নম্বৰ পাঠটো হওক এনেই যোগ বিয়োগ কৰি পেলাই ধুনীয়াকৈ একদম সহজে কম সময়ৰ ভিতৰত এই পাঠবোৰ শেষ কৰিব পাৰিবা ঠিক আছে তো 6 নম্বৰ পাঠটোৰ কথা তোমালোকে পঢ়িলে গম পাবা এইটো কথা মই বহুত বেছি এটা কৈ নাথাকোঁ কিন্তু মই এইটো কৈ থওঁ যে এইটো পাঠো বহুত বেছি সময় দিব লগা পাঠ নহয় কম সময়ত তোমালোকে একদম ধুনীয়াকৈ শেষ কৰিব পাৰিবা এই পাঠটো 6 নম্বৰ পাঠটো ঠিক আছে তো নেক্সট আহোঁ আমি 7 নম্বৰ পাঠ এই 7 নম্বৰ পাঠটো যেতিয়া মই পঢ়োৱা আছিলোঁ প্ৰথম তেতিয়া মই এই পাঠটো ভয় কৰা আছিলোঁ অকণ যে কিবা পঢ়াম কেনেকুৱা লাগিব টান আছে নেকি অংকবিলাক ঠিক আছে তুমি ভয় কৰিবলগীয়া একো নাই ঠিক আছে এতিয়া মই পঢ়াই বেছিকৈ ভাল পোৱা পাঠ এই 7 নম্বৰটো মই বিৰাট ভাল পাওঁ এতিয়া 1 নম্বৰ পাঠটো পঢ়াই পেলাই 7 নম্বৰ পাঠটো পঢ়াই পেলাই মই বহুত বেছি ভাল পাওঁ কাৰণ ইণ্টাৰেষ্টিং যেনেকৈ মই ক'লোঁ 1 নম্বৰ পাঠ 2 নম্বৰ পাঠ ইম্পৰ্টেণ্ট তেনেকৈ 7 নম্বৰ পাঠটো বহুত বেছি ইম্পৰ্টেণ্ট আটাই একদম ভালকৈ পঢ়িব লাগিব এই 7 নম্বৰ পাঠটো বহুত সময় দিব লগা পাঠ ঠিক আছে আৰু যেতিয়া আমি ক্লাছতো শিকাওঁ এই 7 নম্বৰ পাঠটোৱে মোৰ বহুত বেছি সময় লয় কিয় কাৰণ পাঠটো ইম্পৰ্টেণ্ট ইয়াত বহুত বেছি ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ তোমালোকে এটা ৰুল পাইছিলা ৰুলটোৰ নাম আছিল বদমাছ ঠিক আছে ৰুলটোৰ নাম আছিল বদমাছ এই বদমাছটো মানে আৰু সেইটো নহয় যে দুষ্ট আমাৰ ল'ৰাটো বদমাছ আমাৰ ল'ৰাটো দুষ্ট সেই বদমাছটো নহয় দেই এইটো হ'ল বদমাছ এইটো এটা ৰুল ঠিক আছে এইটোৰ কথা ক্লাছত শিকাম বদমাছ চোৱা এই বদমাছটো মানে দুষ্ট নহয় এই বদমাছটো এটা হ'ল নিয়ম ঠিক আছে তো এই নিয়মটো কি হয় জানিব যদি খোজা কি কৰিব লাগিব ছেপ্টেম্বৰৰ 15 তাৰিখে বেটছটো জইন কৰিব লাগিব ঠিক আছে তো বদমাছৰ কথা পাবা আৰু এই বদমাছ ৰুল মতে বা বদমাছৰ নিয়ম মতে তোমালোকে ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ সেইবিলাক কৰি পেলাই এই 7 নম্বৰ পাঠটো তাতে শেষ হৈ যাব ঠিক আছে তো 7 নম্বৰ পাঠটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় সময় লগা পাঠ সেইটো গতিকে তোমালোকে যদি ঘৰতো নিজাববীয়াকৈ পঢ়ি আছা তেনেহ'লে 7 নম্বৰ পাঠটো সোনকালে শেষ কৰি থৈ দিবা নহ'লে পিছলৈ কিন্তু 7 নম্বৰ পাঠে তোমালোকৰ মাথা খাই দিব ঠিক আছে মাথা হেং মাৰি দিব দেই যেনেকৈ আমাৰ ফোনে হেং মাৰি দিয়ে যে 7 নম্বৰ পাঠ যদি পিছলৈ থৈ দিয়া তেনেহ'লে মাথা হেং মাৰি দিব কিন্তু 7 নম্বৰ পাঠে তো নেক্সট চোৱা 8 নম্বৰ পাঠ 8 নম্বৰ পাঠ হ'ল পৰিমিতি তোমালোকে আয়ত পাইছা বৰ্গ পাইছা ত্ৰিভুজ পাইছা তো আয়তৰ কালি কেনেকৈ উলিয়াও বৰ্গৰ কেনেকৈ কালি উলিয়াও ঘনকৰ কালি ত্ৰিভুজৰ কালি বা সেইবিলাকৰ লগত মানে ৰিলেটেড সেইখিনিৰ লগত লগ লাগি থকা আৰু যিবিলাক কিছুমান বস্তু আছে ন পাঠটো পঢ়োঁতে আটাইখিনি গম পাবা এইখিনি জানি থোৱা যে পৰিমিতিত তোমালোকৰ সেই কিছুমান আকৃতিৰ কালিৰ ওপৰত বা দিক প্ৰস্থ সেইবিলাকৰ কথা আমি বহুত পাওঁ তোমালোকে কিতাপত নিশ্চয় পৰিমিতিৰ কথা পঢ়িছা যেতিয়া ক্লাছ কৰিবা তেতিয়া গম পাবা আৰু মই এইটো কৈ থওঁ পৰিমিতি পাঠটো ইম্পৰ্টেণ্ট ঠিক আছে তোমালোকৰ নৱোদয় বাছনি পৰীক্ষাত কিমানটা প্ৰশ্ন আহিব সেইটোত মাথা লগাব নালাগে এই পৰিমিতি পাঠৰ পৰা কিন্তু তোমালোকে এটা ক্লাছ 5 পঢ়ি আছা
6 পাবা 7 পাবা 8 পাবা 9 পাবা 10 লৈকে যাবা হয় সেই যি আহিবলগীয়া বছৰকেইটা আছে এই পৰিমিতি পাঠটো বহুত 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 বেছি ইম্পৰ্টেণ্ট সেই সময়ৰ কাৰণে ঠিক আছে এইটো যদি এই ক্লাছ 5তে শেষ কৰি থব পাৰা পৰিমিতি পাঠটো তেনেহলে ক্লাছ 9-10ত যেতিয়া পঢ়িবা বস্তুবিলাক এনেই সহজ হৈ যাব ঠিক আছে তো গতিকে মই কওঁ এই পাঠটোত সময় অলপ দিবা প্ৰশ্ন কিমান আহে কিমান নাহে সেইটো বাদ দিয়া কিন্তু পৰিমিতি পাঠটো গুৰুত্বপূৰ্ণ পাঠ এটা পিছলে কামত আহিব সেইকাৰণে তোমালোকে পৰিমিতি পাঠটোত অকণমান সময় দিব লাগিব অকণমান নহয় অকণমান বেছিকে দিব লাগিব ঠিক আছে নেক্সট আহিল দ্ৰুতি সময় দূৰত্ব দ্ৰুতি সময় দূৰত্ব এই পাঠটো লাগিব সময় দিব ইগনোৰ কৰিব নোৱাৰা যে সহজ বা কম সময় দিলে শেষ হৈ যাব মই এইটো মিছা কথা নকওঁ কিন্তু দ্ৰুতি সময় দূৰত্বত অকণমান সময় লাগিব অকণমান গুৰুত্ব দি পঢ়িব লাগিব হয়তো পৰীক্ষাটো 2-3টা প্ৰশ্ন আহিব পাৰে এইটো চেপ্টাৰটোৰ পৰা ঠিক আছে গতিকে এই পাঠটো অকণমান গুৰুত্ব দি পেলাই যে পঢ়ি আছা নিজাববীয়াকে কোচিং লোৱা নাই নিজাকে চেষ্টা কৰি আছা কষ্ট কৰি আছা ঘৰত তো তোমালোকে এই পাঠটো অকণমান গুৰুত্ব দি পঢ়িবা আৰু ইয়াতে যিমানবোৰ পাঠ আছে প্ৰায়বোৰ এনেকুৱাই পাঠ যিবোৰ আগন্তুক সময়ত তোমালোকক বহুত প্ৰয়োজন হ'ব স্কুলত তোমালোকে যি পঢ়িবা স্কুলত পঢ়োঁতে এই পাঠবোৰ বহুত বেছি লাগিব আগন্তুক ক্লাছবিলাকত ঠিক আছে তো 9 নম্বৰ পাঠটো ইম্পৰ্টেণ্ট বুলি ধৰি থোৱা ইম্পৰ্টেণ্টৰ লিষ্টতে থাকিলে এইটো ঠিক আছে বাকী 10 নম্বৰ পাঠ আমাৰ যে থাকে ন যে আমি ভাতৰ লগত দাইল সদায় খাওঁ কিন্তু যিদিনা মাংস খাওঁ সেইদিনা ভাল লাগে ন মোৰ তেনেকুৱা ভগ্নাংশ পাঠটো মই সেই 1 নম্বৰ পাঠৰ পৰা পঢ়াই ঠিকেই আহোঁ যেতিয়া মই এই 10 নম্বৰ পাঠটো পাওঁ তেনেকৈ সেইদিনা মোৰ ভাল লাগে সেইদিনা মানে মোৰ মাংস ভাতৰ নিচিনা হয় ঠিক আছে তোমালোকে বহুত বেছি ভাল পাবা ভগ্নাংশ পাঠটো বহুত ধুনীয়া এটা পাঠ ঠিক আছে তো ভগ্নাংশ পাঠটো আৰু সবচে মেইন কথাটো হ'ল ভগ্নাংশ পাঠটো ইম্পৰ্টেণ্ট ভগ্নাংশ পাঠৰ পৰা প্ৰশ্ন আহে ভগ্নাংশ পাঠটোক আমি সময় দিব লগা হয় ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ বহুত বেছি ইম্পৰ্টেণ্ট টপিক ভগ্নাংশ পাঠটো পিছলে কামত আহে বহুত পিছলে অংক যদি তুমি কৰি আছা তেনেহ'লে লাগিব গতিকে ভগ্নাংশ পাঠটো বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে ভগ্নাংশ পাঠটো बहुत बेसी इंपॉर्टेंट ठीक है गति भग्नांश पाठ को इग्नोर नहीं करने का ठीक है समझ में आया भग्नांश पाठ को इग्नोर नहीं करने का एकदम दिमाग में घुसा लेने का ठीक है तो भग्नांश पाठ एकदम भालके पढ़ी लब लगे भग्नांश पाठक समय দিব লাগিব भग्नांश अच्छा मैं भग्नांशर कथाটো কৈ দিওঁ भग्नांश কি আছিল যে ৰমেনে এটা আপেল 10 ভাগ কৰিলে কৰি পেলাই দুভাগ খালে আমি যেটো 10 ভাগৰ 2 লিখিলো সেইটো এটা ভগ্নাংশ ঠিক আছে আমাৰ জেএন ভি গাইড ইউটিউব চেনেলত 200 ছাত্ৰ ছাত্ৰীয়ে ক্লাছ লৈছিল লৈ পেলাই 87 জনে সিট পালে ঠিক আছে তো কিমান জনে সিট পালে 200ৰ ভিতৰত 87 জনে পালে তো এইটো এটা ভগ্নাংশ ঠিক আছে তো এইবিলাকৰ কাহিনী আহে তোমাক দুটা ভগ্নাংশ যোগ কৰিব দিব পাৰে বিয়োগ কৰিব দিব পাৰে পূৰণ হৰণ বা তোমাক এটা কিবা কথা দিব যে 10টা আপেল আছিল 3টা ভাল কিমানটা বেয়া তাৰে ভগ্নাংশ লিখা তেনেকুৱা প্ৰশ্ন এভৰিথিং টান নহয় মই মাত্ৰ কৈছো সময় দিব লগা পাঠ প্ৰেক্টিছ কৰিব লগা পাঠ টান পাঠ নহয় কিন্তু এইটো মনত ৰাখিবা তাই ঠিক আছে তো 10 নম্বৰ পাঠৰ কথা হ'ল 10 নম্বৰ পাঠটো বহুত বেছি ইম্পৰ্টেণ্ট মই আগতে ক'লো যেনেকৈ সদায় দাইল ভাত খাই থাকিলে সপ্তাহৰ এদিন মাংস খোৱা ভগ্নাংশ পাঠটো মোৰ কাৰণে মাংস ভাত ঠিক আছে তো তোমালোকে ট্ৰাই কৰি চাবা তোমালোকৰ খাই ভাল লাগিব পাৰে ভগ্নাংশ পাঠটো কিন্তু তো নেক্সট চোৱা 11 নম্বৰ পাঠ 11 নম্বৰ পাঠত আহিল ভৰ দৈৰ্ঘ্য সময় টকা ক্ষমতা ইত্যাদি পৰিমাপত সংখ্যাৰ প্ৰয়োগ ঠিক আছে ইয়াত মই ক'ব গ'লে তোমালোকক বহুত বেছি বৰ নকৰো এইটোৰ কথা কৈ কিন্তু ধৰা সময় এটা দিয়া আছে এঘণ্টাক তুমি কেনেকে ভাগ কৰিব পাৰা এঘণ্টা মানে ইমান মিনিট ইমান সেকেন্ড ঠিক আছে এদিন মানে ইমান ঘণ্টা ইমান মিনিট ইমান সেকেন্ড টকাৰ ক্ষেত্ৰতো 1000 টকা মানে ইমান পইচা 1 টকা মানে ইমান পইচা 100 টকা মানে ইমান তেনেকুৱা ঠিক আছে নেক্সট তোমাৰ ক্ষমতাৰ কথা আহে তেনেকে দৈৰ্ঘ্যৰ কথা মিটাৰ সেন্টিমিটাৰ কিলোমিটাৰ ঠিক আছে হৰৰ কথা আহিলেও তোমাৰ মুঠতে সেইখিনি আৰু তোমালোকে যিখিনি এইখিনি পাই আহিছা বস্তু ঠিক আছে তোমালোকে এই বস্তুখিনি পাই আহিছা একো নতুন বস্তু নহয় 11 নম্বৰ পাঠটোত এইটো পাঠো মই কম প্ৰশ্ন কিমান আহে কিমান নাহে এইটো বাদ দিয়া এইটোতো কিন্তু এইটো পাঠো ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো পাঠ একদম যে ইগনোৰ কৰি দিবা সাইড কৰি থৈ দিবা তেনেকুৱা পাঠ নহয় এই পাঠটো তোমালোকে পঢ়িব লাগিব ঠিক আছে নহলে অকনমান টান পাব পাৰা কিন্তু
যেনেকৈ মই ক'লো ভগ্নাংশ বা ইয়াত যে আছিল এইটো 7 নম্বৰ পাঠ সাংখ্যিক ৰাশিৰ সৰলীকৰণ, তাতকৈ কম সময় দিলে হ'ব ইয়াত। ঠিক আছে, সেইকেইটা পাঠৰ তুলনাত যদি কম সময়ো দিয়া তেনেহ'লে 11 নম্বৰ পাঠটো आप लोग निकाल लोगे। ठीक है, তোমালোকে পাৰিবা, এইটো একদম সহজ বস্তু। বাকী ইয়াৰ কথা মই বিতংভাৱে এতিয়া আলোচনা নকৰোঁ। যদি মোৰ পৰা শুনিব খোজা ক্লাছত আহিবা, ক্লাছত বুজাম। ঠিক আছে, নেক্সট আহিল উৎপাদক গুণিতক। আচ্ছা, যদিও 12 নম্বৰত আছে এইটো পাঠ, কিন্তু মই এইটো ওপৰলৈ নি পেলাই শিকাওঁ। যেনেকৈ মই ক'লো আৰম্ভণি কৰোঁ সংখ্যা আৰু সাংখ্যিক ৰাশিৰ সৰলীকৰণৰ পৰা, তাৰপিছত কেতিয়াবা উৎপাদক গুণিতক শিকাওঁ। ঠিক আছে, এই উৎপাদক গুণিতকটো ছাত্ৰ ছাত্ৰীসকলে অকণমান প্ৰথমে শিকোঁতে অকণমান টান পায়, তো সেইকাৰণে মোৰ শিকাই পেলাই অকণমান বৰ লাগে। কিন্তু নিজে যেতিয়া কৰিব যাওঁ এই পাঠটো কিন্তু ধুনীয়া আৰু ভাল লাগে কৰি পেলাই। তোমালোকে যেতিয়া এবাৰ কৰিবা, প্ৰেক্টিচ কৰিবা, এবাৰ ফেমিলিয়াৰ হ'বা, তেতিয়াহ'লে গম পাবা যে উৎপাদক আৰু গুণিতক পাঠটোত ইমান বেছি মানে একো নাই, তোমালোকে পাৰিবা। এইটো বহুত ধুনীয়া পাঠ আৰু কৰি পেলাই বহুত ভাল লগা পাঠ। ইয়াত মানে নিমিলা অংকৰ তেনেকুৱা নাই, অংক মিলিব। আৰু যদি তোমালোকে সংখ্যাৰ লসাগু আৰু গসাউ পাঠটো আছিল, সংখ্যাৰ লসাগু আৰু গসাউটো হ'ল ককায়েক, ডাঙৰ ভায়েক। ঠিক আছে, আৰু উৎপাদক আৰু গুণিতকটো হ'ল সৰু ভায়েক। ঠিক আছে, তেনেকৈ ক'ব পাৰি, ইহঁত দুটা ভায়েক, ভায়েক ককায়েক। ঠিক আছে, উৎপাদক আৰু গুণিতক আৰু এইটো পাঠ আৰু সংখ্যাৰ যিটো লসাগু আৰু গসাউ, দুইটা পাঠ হ'ল ককায়েক ভায়েক। একেখন ঘৰৰ এজন নোহোৱাকৈ এজন চলিব নোৱাৰে, দুইটাক লাগিবই। তো উৎপাদক গুণিতকত তোমালোকে মৌলিক উৎপাদকৰ কথা পাবা, উৎপাদক কেনেকৈ উলিয়াই এটা সংখ্যাৰ গুণিতক কেনেকৈ উলিয়ায় কেনেকৈ উলিয়াবা তোমালোকে। তো সেইটো বস্তু 12 নম্বৰ পাঠত পঢ়িব পাবা। ঠিক আছে, নেক্সট 13 নম্বৰ আহিল লাভ লোকচান। আচ্ছা, লাভ লোকচান পাঠটো সহজ পাঠ, টান পাঠ নহয়। কিন্তু মই জনামতে চাগে এইটোত যোৱা বছৰ এইটোৰ প্ৰশ্ন তেনেকৈ দেখা নাই মই। ঠিক আছে, মোৰ যিমানখিনি মনত আছে মই লাভ লোকচানৰ প্ৰশ্ন দেখা নাই, কিন্তু এইটো পাঠ পঢ়ি ভাল পাবা তোমালোকে। ঠিক আছে, যেনেকৈ হৰেণে 10,000 টকা দৰমহা পাব, ইমান শতাংশ খৰচ কৰিব বা ইমান টকা খৰচ কৰিব, কৰাৰ পিছত তাৰ কিমান টকা সঞ্চয় হ'ল, এবছৰত হৰণৰ সঞ্চয় কিমান। ঠিক আছে, সিদ্ধাৰ্থ ছাৰে ইমান টকা পায়, সিদ্ধাৰ্থ ছাৰে ইমান টকা খৰচ কৰি দিলে, সিদ্ধাৰ্থ ছাৰৰ সঞ্চয় কিমান। সিদ্ধাৰ্থ ছাৰে আজি চাইকেল এখন ইমান টকাত কিনিলে, কিনি পেলাই সিদ্ধাৰ্থ ছাৰে প্ৰাচুৰ্য ছাৰক সেই চাইকেলখন ইমান দামত বিক্ৰী কৰি দিলে। ঠিক আছে, তো ছাৰৰ লাভ কিমান হ'ল, ছাৰে কিমান টকাৰ বিজনেছ কৰি দিলে। ঠিক আছে, সেইবিলাক বস্তু পঢ়িব পাবা তোমালোকে লাভ আৰু লোকচানত। ঠিক আছে, গম পাবা এইটো লাভ লোকচানৰ কথা তোমালোকে দেখি থাকা। তোমালোকৰ ঘৰত যিটো মাছ বেপাৰী ৰাতিপুৱা আহি পেলাই মাছ বিকি যায়, ঠিক আছে, যিটো মাছ বেপাৰী আহি পেলাই মাছ বিকি যায়, সেই মাছ বেপাৰীজনে বেলেগৰ পৰা, পুখুৰীৰ মালিকৰ পৰা কিমান টকাত কিনি আনি তোমালোকৰ তাত কিমান টকাত বেচে, তাতেই লাভ লোকচান মিক্স হৈ আছে। মানে তোমালোকে ৰাতিপুৱা শুই উঠি সদায় লাভ লোকচানৰ বস্তু দেখি আছা, মাত্ৰ তোমালোকে ইয়াত কি কৰিবা, কিতাপত পঢ়িবা। সেইটোৱে ডিফাৰেঞ্চ, সেইটোৱে পাৰ্থক্য। ঠিক আছে, লাভ লোকচান পাঠটো ইম্পৰ্টেণ্ট হয় নহয় বাদ দিয়া, কৰি বহুত ভাল পাবা। সেইকাৰণে লাভ লোকচান পাঠটো বহুত ইণ্টাৰেষ্ট দি পঢ়িবা। ঠিক আছে, বহুত মনোযোগ দি ভালকৈ পঢ়িবা, বহুত ভাল পাবা পঢ়ি। এইটো এনজয়মেণ্ট এটা হ'ব লাভ লোকচান পঢ়া। নেক্সট আহিল সৰল সুদ। আমাক বেংকে লোন দিয়ে, হয়। ঠিক আছে, ঘৰ বান্ধিব লাগিলে আমি হোম লোন লওঁ, বা গাড়ী ল'ব লাগিলে কিছুমানে কাৰ লোন লয়, কিবা লোন লয় তেনেকৈ। ঠিক আছে, তো বেংকে যে লোন দিয়ে, মই ধৰা এটা বেংক খুলিলোঁ, মোৰ ইমান পইচা আছে, বহুত পইচা আছে, ইমান পইচা নাই দেই কিন্তু সঁচাকৈ, জাষ্ট কথাটো কৈছোঁ যে মোৰ বহুত পইচা আছে, মই লোন দিম। ঠিক আছে, মই এনেই কিয় দিম, কিবা এটা লাভ লাগিব মোক, হয় নাই। তো বেংকে আমাক তেনেকৈ লোন দিয়ে। ঠিক আছে, লোন এনেই কিয় দিব আমাক, কিবা এটা লাগিব বেংকক। তো বেংকক আমি বছৰেকীয়া হিচাপত শতাংশ, ইমান শতাংশ আমি সুদ দিব লাগিব। ধৰা তুমি বেংকৰ পৰা 12,000 টকা লোন লৈছা। ঠিক আছে, তো বেংকৰ তোমাৰ লগত চুক্তি থাকিব যে তুমি এই 12,000 দেখি পাইছা ন, যে এইটো 12,000 টকাটো তোমালোকে 3 বছৰত পৰিশোধ কৰিব লাগিব লোনটো। মই চাইড থৈ দিছোঁ দেই, মই আঁতৰি দিছোঁ। ইয়াত এই আখৰক লৈ জাজ নকৰিবা আৰু, ছাৰৰ আখৰ ইমান বেয়া বুলি, বাছ অংক বুজিব লাগে। ঠিক আছে, দেখি পালে হ'ল, চিনি পালে হ'ল। ঠিক আছে, তো চোৱা মই অকণমান আঁতৰি দিছোঁ, চাই লোৱা। 12,000 টকা ন, 12,000 টকা লোন লৈছিলা, 12,000 টকা লোন লৈছিলা। বেংকে তোমাক কি কৈছে, তুমি 3 বছৰৰ ভিতৰত লোনটো পৰিশোধ কৰিব লাগিব, ধাৰটো পৰিশোধ কৰিব লাগিব। আৰু তুমি যে এই পইচাটো ল'লা, তুমি যে 12,000 টকাটো ল'লা, তাৰ বাবদ তোমাৰ পৰা বেংকে কি লাভ পাব, তোমাৰ বাবদ বছৰেকীয়া হিচাপত বেংকে 3% সুদ ল'ব। মই জাষ্ট ধৰি দিছোঁ দেই, 3%টো
কেৱল মোৰ ফালৰ পৰা কৈছোঁ। ধৰি লোৱা যে বেংকক তুমি বছৰে 3% সুদ দিব লাগিব। মানে তুমি যেতিয়া এই 12,000 টকাটো বেংকক ঘূৰাই দিবা, তেতিয়া তুমি এই 12,000ৰ লগত এই যে 3% আছে, 12,000ৰ 3% আৰু কিবা এটা সংখ্যা এটা বেছিকে দিব লাগিব। তেতিয়া তোমাৰ মানে 12,000ৰ লগত কিবা এটা যোগ হৈ সেই ডাঙৰ এমাউণ্টটো মানে তুমি বেংকক ঘূৰাই দিব লাগিব। অকণমান বেছি, অকণমান মানে পইচা আকৌ যোগ কৰি পেলাই দিব লাগিব। সেইটো হ'ল বেংকৰ লাভ, হয়নে নাই? নহ'লে বেংকৰ মানুহবোৰে কি খাব? চাউল দাইল কিনিবতো পইচা লাগিল ন, হয় নাই? সেই পইচা ক'ৰ পৰা আহিব? এই লোনত যি পইচা দিব, তাত তোমালোকে যি ঘূৰাবা অতিৰিক্তভাৱে, সেই পইচাৰেতো দিব ন, হয় নাই? নহ'লেতো লঘোণ দিব নোৱাৰে। তো সেইটো হ'ল আমাৰ সৰল সুতৰ কথা। এতিয়া তোমালোকে ভাবিব পাৰা যে আমাৰ গাঁৱততো আমাৰ গাঁৱত অমুক বৰমাই অমুক বৰতাই পইচা ধাৰত দিয়ে, দি পেলাই সুত লয়, মাহেকীয়া হিচাপত কিমান পইচা দিব লাগে, সেইবিলাক কথা চাগে তোমালোকে কোনোৱে শুনা। কিন্তু আমাৰ যিটো নৰ্মেলি সমাজত চলে বা আমাৰ গাঁৱে ভূঞে চলে যে মাহেকীয়া হিচাপত সুত লৈ পেলাই লোন দিয়ে, ইমান শতাংশ সুত লাগে, মানে 100 টকাত ইমান টকা সুত দিব লাগে, কিন্তু মাহেকীয়া হিচাপত। তো এই পাঠটো যিটো পঢ়িবা, সৰল সুতত যিটো পঢ়িবা, সেইটো মাহেকীয়া হিচাপত কিন্তু আমি নপঢ়ো, ঠিক আছে? ইয়াত সময়টো হ'ল বছৰৰ কথা। পাঠ পঢ়োঁতে আৰামছে গম পাবা, এতিয়া মাথা নষ্ট কৰিব নালাগে। এতিয়া বাছ জানি থোৱা পাঠটো আচ্ছা, সৰল সুত পাঠটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে? সৰল সুতৰ পৰা বহুত বেছি প্ৰশ্ন নাহিলেও প্ৰশ্ন আহে, কিন্তু একদম নহাকে নাথাকে। সৰল সুতৰ পৰা প্ৰশ্ন আহে, ঠিক আছে? তো তাৰপিছত আমি ৰাখিছোঁ কোণৰ কথা জানা তোমালোকে? এনেকুৱা যে থাকে দুডাল ৰেখাখণ্ড লগ লাগি এইটো এটা কোণ কৰে, এইটো এটা কোণ কৰে, এইটো 90 ডিগ্ৰী কোণ। ধৰি ল'বা দেই, ৰেখাবিলাক মোৰ চিধা চিধা হোৱা নাই আৰু, কোনেও নাহাঁহিবা এই ছাৰে ছবি আঁকিব নাজানে, এই ছাৰে আখৰ ভালকে লিখিব নাজানে বুলি আৰু নাহাঁহিবা দেই। তো এইবোৰ কোণৰ কথা আহিব তোমালোকে, সূক্ষ্ম কোণ, স্থূল কোণ, প্ৰবৃদ্ধ কোণ, সৰল কোণ, সেইবোৰ বস্তু তোমালোকে কোণৰ পাঠটোত পঢ়িব পাবা, ঠিক আছে? তো কোণৰ কথা আহিব আমাৰ ইয়াতে, ঠিক আছে? কোন পাঠটোত আহিব? কোণৰ কথা। নেক্সট আহিব দ্বন্দ্বচিত্ৰ। দ্বন্দ্বচিত্ৰটো তোমালোকক মই এতিয়া আঁকি দেখুৱাব পাৰিলে ভাল আছিলে, ঠিক আছে? দ্বন্দ্বচিত্ৰটো মই আঁকি দেখুৱাব পাৰিলে বাৰু ভাল আছিলে। তথাপিও তোমালোকে বৰ্তমান এনেই জানি থৈ দিয়া, এই যে তোমালোক যে এনেকুৱা গ্ৰাফ দিয়া থাকে, ঠিক আছে? তোমালোকে দেখিছা দেই এই গ্ৰাফবোৰ, চাবা এনেকুৱা, মোৰ ছবি চাই পেলাই জাজ নকৰিবা দেই, ছবি চাই পেলাই নাহাঁহিবা কোনেও, কিন্তু বাছ মই বুজাব খুজিছোঁ যে বস্তুটো কি, তো চাই লোৱা। তোমালোক যে এনেকুৱা গ্ৰাফ আঁকি দিয়া থাকে বা এনেকুৱা দ্বন্দ্বচিত্ৰ থাকে যে, এনেকুৱা দিয়া থাকে যে ইমান বছৰত ইমান হ'ল, তোমালোকে আঁকিছা, স্কুলত এইবোৰ আঁকিছা, ক্লাছ 5ত পঢ়িছা যদি আঁকিব লাগে মোৰ হিচাপত, ঠিক আছে? এনেকুৱা ধৰা তোমাৰ এখন ছবি দিয়া আছে, তলত কিছুমান বছৰ দিয়া আছে তোমাক, ঠিক আছে? তাৰপিছত তোমাক ইয়াত দিয়া আছে কোন বছৰত কিমান খৰচ হ'ল, সেইটো চাই তুমি গম পাবা যে এই যে লাষ্টৰ যে লাইনটো আছে, ইয়াত খৰচা বহুত হৈছে, সেইকাৰণে দ্বন্দ্বচিত্ৰ পাঠ একদম ওখ। তুমি কি চাই গম পাবা? কেনেকে গম পাবা? এই পাঠটো পঢ়াৰ পিছত গম পাবা, ঠিক আছে? এই পাঠটো তুমি যেতিয়া পঢ়িবা, দ্বন্দ্বচিত্ৰ পাঠটো পঢ়াৰ পিছত তুমি একদম ধুনীয়াকে গম পাবা যে কোনটো বস্তু কেনেকুৱা। তুমি চিত্ৰখন চাই পেলাই কেনেকে, তোমাক মই চিত্ৰ এখন দেখাই দিলোঁ, তোমাক মই দ্বন্দ্বচিত্ৰ এখন দেখাই দিলোঁ, দি পেলাই ক'লো যে তুমি এইটো কাম কৰা, তুমি এখন চোৱা, চাই পেলাই মোক কোৱা যে কোনটো বছৰত খৰচ বেছি হৈ আছে, কোনটো বছৰত কি হৈ আছে। তুমি এই ছবিখন চাই পেলাই মোক কৈ দিব পাৰিবা যে সিদ্ধাৰ্থ ছাৰ, এই যে ছবিখন আছে ইয়াত অমুক পাত দণ্ড বেছি ওখ আছে, মানে ইয়াত বহুত ওপৰত আছে, বহুত খৰচা বেছি হৈছে, বা কিবা কিবি আৰু সেইখিনি, ঠিক আছে? যেতিয়া তোমালোকে ক্লাছত পঢ়িবা, তেতিয়া তোমালোকে গম পাবা দ্বন্দ্বচিত্ৰ কি বস্তু। আৰু মোৰ ইচ্ছা আছে যাতে তোমালোকে আজি যিয়ে ভিডিঅ'টো চাই আছা, আটাইকে মই পঢ়াব পাওঁ, বা মই পঢ়াও বা নপঢ়াও, আমাৰ লগত বহুত কেইজন ভাল ভাল শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকে বহুত কষ্টৰে ক্লাছ কৰে, বহুত মৰমেৰে শিকায়, ষ্টুডেণ্টছক বহুত মৰম কৰে। ইয়াত তোমালোকে দেখিছা কপিল ছাৰ, ঠিক আছে? এইজন হ'ল কপিল ছাৰ, আৰু বেনাৰৰ এইফালে এইজন প্ৰাচুৰ্য ছাৰ, ঠিক আছে? তো এওঁলোক দুজনো ছাৰ হয় আমাৰ, তেওঁলোকেও ক্লাছ কৰে। তো মোৰ আশা থাকিল যাতে তোমালোক আমি পঢ়াব পাওঁ, আমাৰ লগত ক্লাছ কৰা তোমালোকে, যিয়ে এতিয়ালৈকে আমাৰ লগত জইন হোৱা নাই, আমাৰ ক্লাছ জইন কৰা নাই, তোমালোক আহা। ছেপ্টেম্বৰৰ 15 তাৰিখৰ পৰা আমাৰ নতুন ক্লাছ আৰম্ভ হৈ আছে, আটাই ক্লাছটো কৰা, ভাল লাগিব, একেলগে পঢ়িম আমি। গণিত একদম আমি পানী কৰি দিম, কোনো টেনশ্যন ল'ব নালাগে। গণিত বহুত সহজ বুলি নকওঁ, কিন্তু টান নহয়, গণিত টান নহয়, এইটো মূৰত নল'বা। আচ্ছা, মই অকল গণিতৰ কথা কিয় কৈ আছোঁ?
নৱোদয় বাছনি পৰীক্ষাত অকল গণিত নাহে আৰু কিবা কিবি আহিব, কিন্তু মই গণিতৰ কথা কৈছোঁ কাৰণ মই গণিত পঢ়াওঁ, গতিকে মই গণিতটো কনফিডেঞ্চ দি পেলাই ক'ব পাৰোঁ টান নহয়, প্ৰেক্টিচ কৰা সহজ হৈ যাব। ঠিক আছে, তো আশা থাকিল যাতে অহাবাৰ ৰিজাল্ট দিওঁতে এই যে মুখকেইখন আছে, এই মুখকেইখন দেখিছানে? এই মুখৰ জেগাত নতুন নতুন মুখ আহিব, আৰু সেই নতুন নতুন যিবোৰ মুখ আহিব চিলেকশ্যন পোৱা, তাত তোমালোকে আজি ভিডিঅ' যিবিলাকে চাই আছা সেই ষ্টুডেণ্টছবোৰৰ মুখবিলাক ইয়াত আহে, মই সেইটো বিচাৰোঁ। ঠিক আছে, তোমালোকে যে ৰিজাল্ট দিয়াৰ দিনা ক'ব পাৰা, অ' ছাৰ আপুনি যে এদিন ভিডিঅ'ত যে বনাইছিল, সেইদিনা যে আপুনি কৈ আছিল যে এই মুখবোৰত সলনি হ'ব, এই ছাৰ সেইখন মুখ মোৰ, তেনেকৈ ক'ব পাৰা। ঠিক আছে, তো এইবোৰ ষ্টুডেণ্টকো আমি ক্লাছ কৰিছোঁ, আমাৰ পৰা চিলেকশ্যন হৈ গৈছে, তো তোমালোকো আহা ক্লাছ কৰা। আকৌ এবাৰ কৈছোঁ, যিয়ে চেনেলটোত নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি দিবা, নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা, একেলগে আহিবা 15 ছেপ্টেম্বৰৰ ক্লাছটো জইন কৰিবা, আমি সকলোৱে একেলগে পঢ়িম, সকলোৱে একেলগে JNV যাম। ঠিক আছে, এতিয়াৰ পৰা মই নহয়, কি হ'ব JNV। তো আটাইকে ধন্যবাদ জনাইছোঁ, আকৌ লগ পাম নতুন ভিডিঅ'ৰ লগত, বাই বাই।